নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰ মই জানিব বিচাৰিলে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা ভয়াৱহ পথ দুৰ্ঘটনা। আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে এখন বাছ আৰু ইটিঅছ ক্ৰছ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটি স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু ইটিঅছ ক্ৰছৰ যিখন বাহন সেই বাহনখনৰ সম্পূৰ্ণৰূপে এনেদৰে বিধ্বস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এই যি ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বকুৱাৰকী থানাৰ অন্তৰ্গত লামপাৰাত। পুনৰবাৰ জনাইছোঁ, বকুৱাৰকী থানাৰ অন্তৰ্গত লামপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময় পূৰ্বে এনেদৰে যাত্ৰীবাহী বাছ আৰু টয়টা ইটিঅছ ক্ৰছৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু দুৰ্ঘটনাত শিশু মহিলাসহ 7জন আঘাতপ্ৰাপ্ত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ভাস্কৰ ভট্টাচাৰ্য আৰু তেওঁ ইটিঅছ ক্ৰছ বাহনখনৰ তেওঁ চালক আছিল আৰু তেওঁ বাহনখনত অকলে আছিল। আৰু দেখিবলৈ পোৱা গ'ল যে এনেধৰণৰ এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হ'ল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আৰু টয়টা বাহনখনৰ একমাত্ৰ আৰোহী আছিল ভাস্কৰ ভট্টাচাৰ্য। ভাস্কৰ ভট্টাচাৰ্যৰ যি ঘৰ সেয়া মংগলদৈত বুলি জানিব পৰা গৈছে। আৰু দুৰ্ঘটনাত পতিত টয়টা ইটিঅছ ক্ৰছৰ যি নম্বৰ সেয়া হৈছে AS01DQ4781। যাত্ৰীবাহী বাছখনৰ নম্বৰ হৈছে AS01GC6366। আনহাতে যিসকল আঘাতপ্ৰাপ্ত তেওঁলোকক বকত চিকিৎসা প্ৰদান কৰি থকা হৈছে, স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু আহত ইটিঅছ ক্ৰছৰ যিগৰাকী চালক ততাতৈয়াকৈ বকত যি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰি তেওঁক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। তো এটা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু গোৱালপাৰা অভিমুখে আহি আছিল এই বাছখন আৰু গুৱাহাটী অভিমুখে গৈ আছিল ইটিঅছ ক্ৰছখন। আৰু তেনে সময়তে বকুৱাৰকী থানাৰ অন্তৰ্গত লামপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময় পূৰ্বে সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটি। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বকুৱাৰকীয়ে ততাতৈয়াকৈ আহতসকলক চিকিৎসাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰে আৰু দুয়োখন বাহন ইতিমধ্যে থানালৈ লৈ আনিছে। তো এটা ভয়াৱহ পথ দুৰ্ঘটনা কিছু সময় পূৰ্বে সংঘটিত হ'ল বকুৱাৰকী থানাৰ অন্তৰ্গত লামপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আৰু গোৱালপাৰা অভিমুখে গৈ থকা ৰাহুল নামৰ বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এইখন ইটিঅছ ক্ৰছ বাহনৰ। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হৈছে। আৰু লগে লগে দেখিবলৈ পোৱা গ'ল যে ইটিঅছ ক্ৰছখনৰ চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সমান্তৰালকৈ বাছখনৰ শিশু মহিলাসহ 7গৰাকীকৈ যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। আৰু এই ভয়াৱহ পথ দুৰ্ঘটনাটিৰ খবৰ দিয়াৰ লগে লগে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰু চটকাত অহা 14 মে'ত মঙলবাৰে মাজত মাত্ৰ এটা দিন বাকী আছে এখন উপহাৰ কুপনৰ খেলৰ আয়োজন কৰা হৈছে। সবিশেষ তথ্য আছে, যদি টিকেট লাগে আপোনালোকে মোক মাত্ৰ 100 টকাৰ বিনিময়তে এইখন 17 লাখ টকীয়া স্কৰপিঅ বাহন আপোনাৰ হৈ যাব পাৰে। অহা 14 মে' মঙলবাৰে 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰিব পাৰে এইখন 17 লাখ টকীয়া দামী স্কৰপিঅ বাহন। লগে লগে আছে 14 লাখ টকীয়া মূল্যৰ থাৰ বাহন, সেইখনো হ'ব পাৰে আপোনালোকৰ। গতিকে ভাগ্য পৰীক্ষা কৰি চাব পাৰে। মঙলবাৰৰ খেল অহা মঙলবাৰ 14 মে'ত খেলাখন অনুষ্ঠিত হ'ব। আৰু গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত গৰু চটকাত এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে 14 মে'। মাজত মাত্ৰ কেইটামান দিন বাকী, পুনৰবাৰ জনাইছোঁ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰপিছতে খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু গৰু চটকাৰ শংকৰ আজান একাডেমী নামৰ যিখন বিদ্যালয় নিৰ্মাণ কৰা হৈছে সেই বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰা হৈছে এই উপহাৰ কুপনৰ খেলখনৰ। আৰু 100 টকীয়া মূল্যৰ এই উপহাৰ কুপনৰ যি খেলখন অনুষ্ঠিত কৰা হৈছে তাত 16টাকৈ প্ৰাইজ আছে। বুকৰ খেলত 2টাকৈ প্ৰাইজ আছে আৰু কুপনৰ খেলত 16টাকৈ প্ৰাইজ আছে। তো 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰিব পাৰে এই লাখ লাখ টকীয়া মূল্যৰ বিলাসী বাহন। ইয়াৰ লগে লগে আছে আন কেইবাখনো লাখ টকীয়া মূল্যৰ বাহন, এল্টো আছে। ইয়াৰ লগে লগে আছে স্কুটি আৰু বাইক। তো পলম নকৰিব, স্ক্ৰীনত যিটো নাম্বাৰ প্ৰত্যক্ষ কৰিছে সেই নাম্বাৰটো মোৰ হয়। আপোনালোকে হোৱাটছএপত আপোনালোকৰ নাম জিলাৰ নাম লিখি মোক হোৱাটছএপত মেছেজ দিয়ক। লগে লগে টিকটৰ সংখ্যাটো কেইখন লাগে সেইটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক। পলম নকৰিব, অহা মঙলবাৰ 14 মে'ৰ খেল, 14 মে' পুনৰবাৰ জনাইছোঁ 14 মে'ৰ খেলখন অনুষ্ঠিত হ'ব। অনলাইন বুকিঙৰ বাবে এই নাম্বাৰটোত আপোনালোকে এতিয়াই মোৰ সৈতে যোগাযোগ কৰি টিকট ক্ৰয় কৰিব পাৰে।